নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জলমিত্ৰ আঁচনিত কৰ্মৰত ইতিমধ্যে কৰ্মচাৰীসকলে অনিৰ্দিষ্ট কাললৈ তেওঁলোকৰ কৰ্মবিৰতি পালন কৰিছে অতি কম দৰমহাৰে তেওঁলোকে নিজৰ কাম কৰিব লগা হৈছে বুলি এতিয়া গুৰুতৰ অভিযোগ দাখিল কৰিছে মাত্ৰ 6000 টকা দি তেওঁলোকে নিজৰ পৰিয়াল পোহপালন দিব লগা হৈছে বুলি উল্লেখ কৰিছে আৰু চৰকাৰে তেওঁলোকৰ বাবে কোনো ধৰণে গুৰুত্ব প্ৰদান কৰা নাই মাত্ৰ তেওঁলোকক খটুৱাই আছে আৰু ইয়াৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বুলি গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু তেওঁলোকে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে জলমিত্ৰ আঁচনিত কৰ্মৰত কৰ্মচাৰীসকলে আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ আন এটা খবৰ বটদ্ৰৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জলমিত্ৰসকলৰ কৰ্মবিৰতি পালন জলমিত্ৰ আঁচনিত কৰ্মৰত কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন জলমিত্ৰসকলৰ বহু দিনলৈকে তেওঁলোকে নিজৰ কৰ্মবিৰতি কৰিছে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী জলমিত্ৰসকলে ৰাইজক যোগান ধৰি আছে প্ৰতিদিনে তেওঁলোকে ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰে যদিও চৰকাৰে প্ৰতাৰণা কৰাৰ এতিয়া গুৰুতৰ অভিযোগ দাখিল কৰিছে জলমিত্ৰসকলে সময়ত লাভ নকৰে জলমিত্ৰসকলৰ প্ৰাপ্য তেওঁলোকে নিজৰ প্ৰাপ্য লাভ নকৰে কিন্তু প্ৰতিদিনেই তেওঁলোকে সাধাৰণ ৰাইজৰ সুবিধা হোৱাৰ বাবে প্ৰতিদিনে তেওঁলোকে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰি আহিছে সাধাৰণ ৰাইজক আৰু ইয়াৰ পিছতো চৰকাৰে তেওঁলোকৰ যি সমস্যা সেই সমস্যাৰ ওপৰত কোনো ধৰণে গুৰুত্ব দাখিল কৰা নাই বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে আজিৰ দিনটোত ঠিং তথা ব্ৰতদ্ৰৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জলমিত্ৰসকলে কৰ্মবিৰতি পালন কৰিছে অনিৰ্দিষ্ট কাললৈ তেওঁলোকে নিজৰ কৰ্মবিৰতি ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰে তেওঁলোকৰ যি সমস্যা সেই সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক মাত্ৰ 6000 টকাৰে কোনো মানুহে নিজৰ পৰিয়াল পোহপালন দিব নোৱাৰে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু ইয়াৰ বাবে আন যিসকল চৰকাৰী কৰ্মচাৰী সেই চৰকাৰী কৰ্মচাৰীসকলৰ দৰে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰক তেওঁলোককো সুবিধা প্ৰদান কৰক বুলি তেওঁলোকে ইতিমধ্যে ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে আৰু ঘৰে ঘৰে তেওঁলোকে সদায় নিজৰ কাম কৰি আহিছে বিশুদ্ধ খোৱা পানী সাধাৰণ ৰাইজক যোগান ধৰি আহিছে জলমিত্ৰসকলে আৰু ইয়াৰ পিছতো চৰকাৰে কিন্তু তেওঁলোকক খটুৱাই থকা বুলি তেওঁলোকে অভিযোগ দাখিল কৰিছে কিয়নো তেওঁলোকৰ যি সমস্যা সেই সমস্যাৰ ওপৰত চৰকাৰে কোনো ধৰণে গুৰুত্ব প্ৰদান কৰা নাই আৰু ইয়াৰ বাবে আজিৰ দিনটোত হাতে হাতে তেওঁলোকে বিভিন্ন ধৰণে প্লে কাৰ্ড লৈ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰি আজিৰ দিনটোত তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাইজক পানী যোগান ধৰি আহিছে তেওঁলোকে নিজৰ কাম খুব ধুনীয়াকৈ সদায় কৰি আহিছে কিন্তু তাৰ পিছতো চৰকাৰে তেওঁলোকৰ ওপৰত এতিয়ালৈকে কিয় কোনো ধৰণে গুৰুত্ব প্ৰদান কৰা নাই বুলি প্ৰশ্ন কৰিছে এতিয়া জলমিত্ৰসকলে মাত্ৰ 6-5000 টকা তেওঁলোকে নিজৰ কাম কৰিবলগীয়া হৈছে কেনেদৰে তেওঁলোকে নিজৰ কাম কৰিব অৰ্থাৎ কেনেদৰে তেওঁলোকে নিজৰ পৰিয়াল পোহপালন দিব বুলিও তেওঁলোকে উল্লেখ কৰিছে আৰু চৰকাৰে তেওঁলোকক আশ্বাস প্ৰদান নকৰা পৰ্যন্ত তেওঁলোকে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰিছে আৰু তেওঁলোকৰ কাম নকৰোঁ বুলিও তেওঁলোকে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত জলমিত্ৰসকলৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমাক 2000 চনৰ পৰা এতিয়া 2024 চলি আছে তেতিয়াৰ পৰা আমাৰ ল'ৰাবিলাকক খটুৱাই আছে চৰকাৰে দিনাবতনে খটুৱাই আছিল কিন্তু আপোনাৰ 23ৰ পৰা আপোনাৰ কিবা এটা দিছে দামচাম 6500 টকা এটোতে একো পৰিয়াল চলিব নোৱাৰে সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাও যাতে আমাৰ কৰ্মচাৰীবিলাকক মাহেকীয়া চেলাৰীটো যাতে অন্য কৰ্মচাৰীৰ নিচিনা কৰি দিয়ে আৰু স্থায়ীকৰণৰ বাবে গোটেই অসমৰ আমাৰ জলমিত্ৰসকলে দাবী জনাই আহিছে বহুত দিনৰ পৰাই কিন্তু এতিয়ালৈকে চৰকাৰে কাণ হাত দিয়া নাই মই নগাঁও জিলা ঢিং ডিভিজনৰ জলমিত্ৰ চাওক আমাক চৰকাৰে 6500 টকা দি পেলাই আমাক খটুৱাই ৰাখিছে এটা পৰিয়াল 6500 টকা চলিব পাৰে নেকি আৰু আমাক লগতে আমাক চৰকাৰে আমাৰ বিভাগে আমাৰ পৰা মাটি লৈছিলে লৈ পেলাই এটা আমাৰ এগ্ৰিমেণ্ট হৈছে এগ্ৰিমেণ্টত লিখা আছে যে আমাক চৰকাৰক মাটি দিব লাগে আৰু আমাৰ মাটি দিয়াৰ বিনিময়ত এটা ঠিকাভিত্তিক পদ 4ৰ্থ শ্ৰেণী পদ আমাক নিযুক্তি দিব গতিকে ঠিকাভিত্তিক নিযুক্তি দিয়াটো দিলে এতিয়া দিয়াত 6500 টকা দিছে 6500 টকাত কি আমাক এটা পৰিয়াল চলে নেকি আৰু আমাৰ এতিয়া যেটো আমাৰ লেবাৰ এক্টৰ মতে যেটো আমাৰ স্যালাৰি পাব লাগে আমাৰ হেতু চৰকাৰে আমাক অতি সোনকালে প্ৰদান কৰিব লাগে আৰু আমাক যাতে স্থায়ী বিভাগৰ পৰা স্থায়ী আমাক নিযুক্তি প্ৰদান কৰিব লাগে আৰু আমি 11000 ভল্টেজৰ লগত আমি খাটি আছো আৰু আমাৰ আইটিআৰ পৰা আমাক
প্ৰশিক্ষণপ্ৰাপ্ত গতিকে আমাক চৰকাৰী হিচাপে আমাক প্ৰশিক্ষণ দিয়াইছে গতিকে এতিয়া চৰকাৰে আমাক কিয় নল'ব গতিকে আমাক স্থায়ীকৰণ কৰিব লাগে আৰু আমাৰ দাবী আমাৰ দৰমহা আমাক চৰকাৰৰ যেনেকুৱা কৰ্মচাৰী পায় সেই হিচাপে আমাক দিব লাগে এইখিনি